নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰতি বছৰে সমগ্ৰ দেশে উলহ মালহেৰে পালন কৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা। মান্যতা অনুসৰি এই দিনটো সৰস্বতী মাৰ পূজা কৰিলে ভাল ফল লাভ কৰা যায়। হিন্দু ধৰ্মত বসন্ত পঞ্চমীক অতি শুভ বুলি গণ্য কৰা হয়। প্ৰতি বছৰে মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয়। বসন্ত পঞ্চমী জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী সৰস্বতীৰ নামত উৎসৰ্গিত। কোৱা হয় যে এই দিনটোতে দেৱী সৰস্বতীৰ আবিৰ্ভাৱ হৈছিল। বসন্ত পঞ্চমীৰ দিনা বসন্ত আগমনকো উদযাপন কৰা হয়। কোৱা হয় এই দিনটোত দেৱী সৰস্বতীৰ পূজা কৰিলে ভাল ফলাফল লাভ কৰা হয় আৰু শিক্ষাৰ্থীসকলৰ মনৰ ইচ্ছা পূৰণ হয়। সেয়ে প্ৰায় সকলো শিক্ষাৰ্থীয়ে সৰস্বতী পূজা পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত 2 ফেব্ৰুৱাৰীৰ পৰা 9:14 পৰা আৰম্ভ হ'ব। এই তিথি পিছদিনা অৰ্থাৎ 3 ফেব্ৰুৱাৰী পুৱা 6:52 শেষ হ'ব। উদয় তাৰিখ অনুসৰি 2 ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী উৎসৱ পালন কৰা হ'ব। অৰ্থাৎ চলিত বৰ্ষত সকলোৱে 2 ফেব্ৰুৱাৰীত সৰস্বতী পূজা পালন কৰিব। আহকচোন জানো সৰস্বতী পূজাৰ শুভ সময়। হিন্দু পঞ্জিকা অনুসৰি বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতী পূজাৰ শুভ সময় 2 ফেব্ৰুৱাৰী পুৱা 7:09 পৰা দুপৰীয়া 12:35 গতিকে পূজা কৰিবলৈ ভক্তৰ হাতত শুভ সময় থাকিব মুঠ 5 ঘণ্টা 26 মিনিট। মান্যতা অনুসৰি এই শুভ সময়ত পূজা কৰিলে সৰস্বতী মাৰ কৃপা লাভ কৰা যাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব।